নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক কেনে আছে? নিশ্চয় ভালে আছে। আমিও ভালে আছোঁ। মোৰ আজিৰ নতুন অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা উঠি কাম বন কৰি ৰাতিপুৱা চাহ খাবলৈ অলপ নাস্তা বনাবলৈ ল'লোঁ। আলহীও আহিছিলে, লগতে আমাৰ কাৰণেও বনালোঁ। মানে কথাতে আছে নহয়, তুলসীৰ লগতে কপৌটো আৰু মুক্তি বুলি, মানে আজি আমাৰ তেনেকুৱাই হ'ল। কি পিঠা বনালোঁ নাজানো আৰু, অকণমান আটা আছিলে, তাকে খাৰ ইউজ কৰিলোঁ। মানে বেকিং ছ'ডা বা তেনেকুৱা ছ'ডা ইউজ কৰা নাই, কলৰ খাৰটোৱে ইউজ কৰিলোঁ আৰু খাব পৰাকৈ হৈছে বাৰু, ভালেই লাগিলে খাই। চাই থাকিবচোন বাৰু। মানে কি হ'ল জানে, বিস্কুট নাছিলে ঘৰত। এতিয়া আলহী ৰাতিপুৱাতে আহি পালে, কি দিওঁ? তাকে আমাৰ মাজুপীহে ক'লে আটা আছে, তাকে পিঠাখিনি বনাই দে। তো তাকে তেনেকুৱা ভাবিলোঁ, ৰিফাইন আছিলে, তাকে চিম্পুলকৈ এনেকুৱাই বনাই দিলোঁ আৰু। কিমানো আৰু বিস্কুট খাব নহয় জানো, বিস্কুট খাব আমনিয়ে লাগে নহয়নে? সেই গতিকে এনেকুৱা পিঠাই বনাই পেলাই আলহীকো খোৱালোঁ, লগতে আমি ঘৰৰ সকলোৱেও খালোঁ। এয়া পিঠাখিনি বনাই উঠিলোঁ আৰু চাহ খাবলৈ অকণমান বহি ল'লোঁ। চাহখিনি খাই লৈ উঠিহে অন্য কামত ধৰিব পাৰিম নহয় জানো। কিন্তু মইনো অন্য কাম কি কৰিম আৰু, মই দেখোন মাইনাৰ লগতেই থাকিব লগা হয়। ৰাতিপুৱাই কাপোৰ চাপোৰ ধুয়ে ল'লোঁ বাৰু। চাওঁচোন বাৰু দিনটো কেনেকৈ কি কৰিব পাৰোঁ, চাই থাকিব ভিডিঅ'টি শেষলৈকে আপোনালোকে। বহুদিনেই হৈছিলে এনেকুৱা পিঠা বনাই খোৱাই নাছিলোঁ। আজি বনাই খালোঁ, ভালেই লাগিলে দেখোন। আৰু বেলেগ মিক্স দিলে ভাল লাগিলে হয় চাগে। একো নিদিলোঁ আৰু, মাত্ৰ আটাখিনিত নিমখ দিছোঁ, কলৰ খাৰ দিছোঁ, পিঁয়াজ চিয়াজ নিদিলোঁ আৰু। মিঠা দিলেও চাগে ভাল লাগিলে হয়, অকল নিমখ দি বনালোঁ আৰু এয়া চাওকচোন, আমাৰ মইনাই আজিকালি কি উৎপাত কৰি থাকিব জানে। অকণমান শুই আছিলে বিচনাত, ছাইডলৈ গৈ আঁঠুৱাখন তেনেকৈয়ে থৈ দিয়া যায় কেতিয়াবা, মানে আঁঠুৱাখন খেলি খুব ভাল পায়। সেইকাৰণে গৈ পেলাই আঁঠুৱাখনহে টানি ৰাখিব ধৰিছে। কি যে হ'ব আৰু মানে। আৰু এতিয়া হৈছে দুপৰীয়া আমাৰ দেউতাকে, মানে মানুহজনে ক'লে কণী ভুজিয়া বনোৱা। মই ক'লোঁ ঠিক আছে, কণী ভুজিয়াই বনাই দিওঁ, যিহেতু কণী আনিলে। তাৰ কাৰণেতো পিঁয়াজ নিশ্চয় প্ৰয়োজন হয়, গতিকে পিঁয়াজ ল'লোঁ দুটা, বেছিকৈ নাই লোৱা। বেছি ল'লে কিন্তু আৰু ভাল লাগে। মই আজি দুটাই ল'লোঁ পিঁয়াজ বাছি ধুই কাটি ল'লোঁ। কাটি লোৱাৰ পিছত কেৰাহীখন গৰম হোৱাত তেল দি পিঁয়াজখিনি ঢালি দিলোঁ। হালধি নিমখ দি পেলাই পিঁয়াজখিনি ভাজি লৈ কণীখিনি দি দিম। কণী ভুজিয়াটো সকলোৱে ভাজিব জানে, সেইটোতো আৰু ক'ব নালাগে নহয় জানো। মই যেনেকৈ খাওঁ, মোতকৈ অন্যই ভালকৈ ভাজি খাব জানে। কিন্তু মই আজি বিশেষকৈ যেনেকৈ মোৰ ভাল লাগে সেনেকৈ মই বনাম। কণী ভুজিয়া আচলতে মোৰ কেনেকৈ ভাল লাগে জানেনে? পিঁয়াজখিনি অকণমান মানে ৰঙচুৱা হৈ যাব লাগে।
ৰঙচুৱা হৈ গ'লে মই ভাল পাওঁ আৰু কণীখিনি ভাজি ভাজি অকণমান ৰঙচুৱা হ'লে ভাল পাওঁ। কণীটো বাৰু সিজিবলৈ বেছি টাইমো নালাগে, কিন্তু মই অকণমান বেছিকৈ সিজাই খাম, মানে মোৰ মতে যেনেকৈ ভাল লাগে মই সেনেকৈ সিজাই খাম। চাই থাকিবচোন ভিডিঅ'টি শেষলৈকে। আৰু কথা এটা কওঁ দেই, মোৰ আচলতে কেমেৰামেন নাথাকেই, ময়ে কেমেৰামেন হয়। সেইকাৰণে কিছুমান ভিডিঅ' কৰোঁতে ইমান ঠিক নহ'বও পাৰে, বেয়া নাপাব। মই মোৰ সুবিধামতে আচলতে যেনেকৈ সুবিধা হয় তেনেকৈয়ে বনাওঁ। কণীখিনি লৰাই থাকি এতিয়া অকণমান ঢাকি দিছোঁ। মানে কি জানে, কণী ভুজিয়াটো খালে মানে পিঁয়াজখিনি অকণমান ৰঙচুৱা টাইপ হ'লে মোৰ ভাল লাগে, আৰু কণীখিনিও অকণমান ৰঙচুৱা হ'লে ভাল লাগে। সেইটো কাৰণেহে মই অকণমান ভাজি আছোঁ, কিয়নো কণীটো সোনকালে সিজিয়ে যায় নহয় জানো। যদিও সোনকালে সিজে, মই অকণমান ৰঙচুৱা হোৱালৈকে কেৰাহীত ভাজি আছোঁ। সেইটো কাৰণে এইটো বহুত দীঘল নিচিনা লাগিছে। ৰঙচুৱা হ'লেহে মই এয়া অকণমান ৰঙচুৱা হৈছে যে, এতিয়া মোৰ ৰেডি হৈছে আৰু। কণী ভুজিয়া কোনে কোনে খাই ভাল পায় জনাবচোন। মই কিন্তু বহুত ভাল পাওঁ। পিঁয়াজ সৰহকৈ দিব লাগে, আজি মই বেছি নিদিলোঁ আৰু। এয়া হৈ গৈছে মোৰ কণী ভুজিয়া ৰেডি। আজি দেওবাৰ বুলি স্পেচিয়েল বেলেগ নাছিলে আৰু, কণী ভুজিয়াই বনালোঁ। ভাত পানী খাই বৈ শুই দিলোঁ, মাইনাকো শুৱাই দিলোঁ। গধূলিয়ে হ'ল তাই উঠোঁতে, আৰু সন্ধিয়ালৈকে এয়া আমাৰ টিকলি বাহঁত আহি পাল। আজি দেওবাৰ যে, দেওবাৰে প্ৰায় আহে। টিকলি বাকৰ লগত কোলাত উঠি আছে, টোপনিৰ পৰা উঠিছে যে, হাঁহি চাহি নাই দিয়া আৰু টিকলি বাকৰ লগত উঠি ঘূৰি ফুৰিছে। দিনটো তেনেকৈ ইমান ভিডিঅ' কৰাই নহ'ল, কি কৰিব আৰু। ভিডিঅ'টো চাই কেনে লাগিলে জনাব, যদি ভাল লাগিলে কমেণ্ট কৰিব, লাইক কৰিব, আৰু অনুগ্ৰহ কৰি মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, যাতে আগলৈ মই অন্য নতুন ভিডিঅ' দিবলৈ সাহস পাওঁ বা উৎসাহ পাওঁ। ধন্যবাদ আজিলৈকে।